মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আজি এইবাৰ মই তোমালোকলৈ সমাজ অধ্যয়নৰ কেইটামান প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ। 1 নম্বৰ, বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? তেওঁ কোন ৰজাৰ অনুৰোধত এই কাম কৰিছিল? উত্তৰটো হ'ল মাধৱ কন্দলীয়ে। আৰু তেওঁ মহামাণিক্য নামৰ ৰজা এজনৰ অনুৰোধত এই কাম কৰিছিল। এতিয়া চাবা 2 নম্বৰ প্ৰশ্নটো, যক্ষ-নাৰায়ণৰ আন এটা নাম কি? উত্তৰটো হ'ল যক্ষ-নাৰায়ণৰ আন এটা নাম শত্ৰুদমন। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? উত্তৰটো হ'ল যে কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আকৌ প্ৰশ্নলৈ গৈছোঁ। এইবাৰ 4 নম্বৰ প্ৰশ্নটো ক'বলৈ লৈছোঁ। 4 নম্বৰ, আহোম ৰজা চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? আহোম ৰজা চুকাফাৰ সমসাময়িক ৰজাজনৰ উত্তৰটো হ'ল কছাৰী ৰজা বিচাৰপ্ৰতিভা। বিচাৰপ্ৰতিভা আছিল আহোম ৰজা চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, এইবাৰ 5মটো প্ৰশ্নলৈ আগবাঢ়িব লৈছোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল, কোচ সেনাপতি চিলাৰায় কেতিয়া কাৰ হাতত বন্দী হৈছিল? উত্তৰটো হ'ল যে কোচ সেনাপতি চিলাৰায় 1568 খ্ৰীষ্টাব্দত বন্দী হৈছিল। আৰু কাৰ হাতত বন্দী হৈছিল? যে বংগৰ চুলতান কৰবানীৰ হাতত বন্দী হৈছিল। তেখেত আছিল কোন? যে বংগৰ চুলতান আছিল কৰবানী, আৰু তেওঁৰ হাততেই চিলাৰায় বন্দী হৈছিল। কিমান চনত? যে 1568 চনত খ্ৰীষ্টাব্দত। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আজি সমাজ অধ্যয়নৰ প্ৰশ্ন মই এইকেইটাই আগবঢ়ালোঁ। পিছলৈ তোমালোকে আৰু পাবা, প্ৰশ্ন তোমালোকলৈ আগবঢ়াই থাকিম। তেতিয়াহ'লে থেংক ইউ বাৰু। এতিয়া থেংকছ টু অল অফ ইউ। থেংক ইউ।